এখন বেলেগ পৃথিৱীও দেখিব ট্ৰেজাৰীত যেতিয়া দৰমহা ল'ব যাব NPSৰ নম্বৰটো বিচাৰোতে ট্ৰেজাৰীৰ এজনে 500 টকা খুজিব ইমানলৈকে মোৰ কন্ট্ৰোল আছে আজিলৈকে মই যিখিনি কৰিলো এখিনি মোৰ নিয়ন্ত্ৰণত হ'ল অহা কালিৰ পৰা বিলখন বনাওতে ট্ৰেজাৰীত যাওঁতে তাতো সগুন কিছুমান বহি আছে আৰু মোক মানুহে কয়ও যে মামা আপুনি ইমান ধুনীয়াকৈ মাটি মিলি চাকৰি দিলে এতিয়া দেখোন পইচা খোজে এইটোৱে হ'ল অসমৰ দুৰ্ভাগ্য মই অনুৰোধ কৰিম যে আপোনালোকে ট্ৰেজাৰীত হওক অফিচত হওক টকা নিদিব আৰু অধিকাৰৰ কাৰণে আপোনালোকে যুঁজিব যে আমি টকা নিদিয়াকৈ চাকৰি পাইছো ইয়াতো আমি টকা নিদিম আৰু আপোনালোকক মই ডিসি সকলক কৈ ৰাখিম সিনিয়ৰ অফিচাৰ সকল আপোনালোকে ক'ব যে টকা খুজিছে আৰু যদি এনেকুৱা পৰিবেশৰ সন্মুখীন হয় ফেসবুকত হওক ইনষ্টাগ্ৰামত হওক মোক জনাই দিয়াৰ কাৰণে চেষ্টা কৰিব যিমানখিনি পাৰো মই সহায় কৰিব চেষ্টা কৰিম কিন্তু সহজে আপোনালোকে পইচাটো নিদিব আৰু তেতিয়া তেওঁলোকো লাহে লাহে পৰিৱৰ্তন হ'ব কিন্তু আমাৰ মানুহবিলাকে গৈ দিয়ে এজনে বুদ্ধি দিয়ে যুজি কি হ'ব দি দে 500 কিন্তু 500 ইনটু 5000 কিমান হ'ব সেইটো বহুত হৈ যায় সেইকাৰণে আপোনালোকে নিদিয়াকৈ থাকিব শেষত অনুৱাটো যিমান জটিল পঠুৱাটো সিমানেই জটিল কাৰণ কাৰ কোনটো পোষ্টত কিমান স্কেল সকলোৰে একে স্কেল নহয় কোনোবা বিভাগত এজনৰ বেসিক পে 8600 টকা হ'ব আৰু আন কোনোবা এটা বিভাগত তেওঁৰ 8200 টকা হ'ব কৰবাত হিলছ এলাউন্স পাব কৰবাত নাপাব কৰবাত গলে সেই প্ৰাৰ্থীগৰাকী যিজন তাত যদি এজন জেনাৰেল মানুহ আমি তাত পঠাও ওবিসিৰ পোষ্টত কোনোবা এটা জায়গাত যদি ওবিসিৰ পোষ্টজন কমি যায় তাতো আদালতত গোচৰ হোৱাৰ সম্ভাৱনা থাকিব পৰীক্ষা পতা আৰু ৰিজাল্ট দিয়াটো যিমান কষ্টকৰ আছিল তাতকৈ বেছি কষ্টকৰ আছিল বিভাগ আৰু বিভাগে একজেক্ট অফিসটো লৈকে মানুহজন আবলতন দিয়া কাৰণ ইয়াত কেনেকুৱা শ্ৰীভূমি জিলাৰ কোনোবা এখন কলেজৰো পোষ্ট আছে ধুবুৰীৰ কোনোবা এখন ডিসি কোৰ্টৰ পোষ্ট আছে কোনোবা গুৰেশ্বৰত পিডব্লিউডিৰ পোষ্ট আছে আমি যদি ইয়াত চাব যাওঁ আমাৰ 42টা বিভাগত আৰু বিভাগৰ তলত থকা ডাইৰেক্টৰেটৰ তলত থকা নিৰ্দিষ্ট কাৰ্যালয় আৰু ওবিসি এসটি এসসি ৰিজাৰ্ভেশন रोस्टार বুলি আমি কওঁ रोस्टार মেইনটেইন কৰা এই গোটেই প্ৰক্ৰিয়াটো আমি যাৰ মেৰিট ভাল তাক আমি যত ইন স্যালারি বেসিক স্যালারি বেছি তাত পোস্টিং কৰিছো যাৰ মেৰিট তুলনামূলকভাৱে কম নম্বৰ পাইছে তাক আমি কম স্কেলত এপইন্টমেন্ট কৰিছো এই গোটেই প্ৰক্ৰিয়াখিনি অত্যন্ত কষ্টসাধ্য আছিল আৰু এই কামখিনি কৰা আটাইতকৈ জটিল আছিল সমান্তৰালভাৱে 4% আমি দিব্যাংগজনক আমি নিযুক্তি দিও কিন্তু আজিকালি প্ৰমাণ পত্ৰৰ ওপৰত বিশ্বাস কৰিব নোৱাৰা হ'ল গতিকে প্ৰতিজন দিব্যাংগ প্ৰাৰ্থী মেডিকেল কলেজত এটাকৈ পৰীক্ষা কৰা হি আৰু বেছি কষ্টৰ কাম আছিল অসম পুলিচত এপইন্টমেন্ট দিয়া কষ্ট নাছিলে কাৰণ এটাই ডিপাৰ্টমেন্ট এটাই কাৰ্যালয় হেলথত অসুবিধা নাই দুটা ডিপাৰ্টমেন্ট দুটাই কাৰ্যালয় আমাৰ এডিআৰিত 42টা বিভাগ কোনোবা বিভাগত মাত্ৰ এটা পোষ্ট আছে আৰু কোনোবা বিভাগত
1000 পোষ্ট আছে এই গোটেই পৰিৱেশ আমি সুন্দৰভাৱে কৰিছিলোঁ যাতে হাইকোৰ্টত এটাও কেছ নহয় যিকেইজনে ভাবি আছে বস্তুটো ওলালেই এপইণ্টমেণ্ট দি দিব পাৰি হোৱাটছআপ মাৰি আছো দি আছো আমি ভুলতেও বুজি পোৱা নাই যে চৰকাৰে কৰা এটা ভুলৰ বাবে হাইকোৰ্টে যদি এটাও ষ্টে অৰ্ডাৰ দি দিয়ে অহা 3 বছৰতো কোনেও চাকৰি নাপালেহেঁতেন কোনোবাই কৈ আছে যে দাদা মই প্ৰাইভেটত কাম কৰিছিলোঁ ৰিজাইন দি দিলোঁ গতিকে এতিয়া দৰমহা পোৱা নাই এই যিবিলাক যুক্তি এই যুক্তিবিলাক এক জায়গাত কিন্তু হাইকোৰ্টত যদি আজি ৰাতিপুৱা আমি ইয়াত এপইণ্টমেণ্ট লেটাৰ দিব আহিছোঁ এজন লৰাই যদি কোৰ্টত কেছ এটা কৰি ষ্টে অৰ্ডাৰ লৈ আহে আমি 3 বছৰতো চাকৰি নাপালোহেঁতেন আৰু এনেকুৱা উদাহৰণ আছে 15 বছৰতো লৰাই চাকৰি পোৱা নাই এবাৰ হাইকোৰ্ট হোৱাৰ পিছত এবছৰ 2 বছৰটো সৰু কথা কেতিয়াবা বহুত আমাৰ হাইকোৰ্টত কেছ আছে 15 বছৰতো নিষ্পত্তি হোৱা নাই ষ্টে অৰ্ডাৰ ষ্টে লাগি আছে চাকৰি পাম বুলি বিয়া বাৰু কৰালে ল'ৰা ছোৱালীও হ'ল ল'ৰা ছোৱালী এতিয়া মেট্ৰিক পৰীক্ষা দিছে কিন্তু এপইণ্টমেণ্ট লেটাৰখন দেখা পোৱা নাই ৰিজাল্টটো আছে কিন্তু পাছ কৰা বুলি গতিকে আমি যদি কাবাক আমি কৈছো যে চাকৰি দিম আমি এনেকে দিব লাগিব যাতে সঁচাই আমি চাকৰিটো পাব পাৰো দৰমহা পাব পাৰো এনেই যদি আমি দিওঁ আৰু কাগজ হৈ যায় তাৰটো কোনো মূল্য নাথাকে আজি আপোনালোকক আমি জনাব খোজো যে মই মুখ্যমন্ত্ৰী হোৱাৰ পিছত 1.5 লাখ ল'ৰা ছোৱালীক চাকৰি দিছো এটাও হাইকোৰ্ট কেছ হোৱা নাই কিয় কেছ হোৱা নাই প্ৰথম সকলোৱে জানে যে আমি কাৰোৰ পৰা পান তামোল এখনো নাখাওঁ চাকৰিৰ নামত সকলোৱে জানে দ্বিতীয়তে আমি নিয়ম সম্পূৰ্ণৰূপে পালন কৰিম তৃতীয় যদি কোনোবাই কয় মই বহিখন চাব লাগে নম্বৰ চাব লাগে কাট অফ চাব লাগে আমাৰ কতোৱে একো আপত্তি নাই আমি ইমান স্বচ্ছতাৰ মাজেৰে পৰীক্ষা পাতিছো যে আমি কোনেও কাকো চিনিও নাপাওঁ জানিও নাপাওঁ ইয়াত কোনবা আমাৰ মন্ত্ৰী এমএলএ ফুলখালিয়ে আছে নেকি ইয়াতে কোনবা কোনোতো নাই তাৰমানে আমি কাকো চিনিয়ে নাপাওঁ চাকৰি পোৱাৰ পিছত দুই এজনে মিটিঙত গলে দেউতাক মাকে কয় যে মোৰ ল'ৰাটোৱে চাকৰি পাইছে কালি এজন মাক এগৰাকীক পাইছিলো মোৰ ল'ৰাই অহা কালি নিযুক্তি লবলৈ যাব বুলি কৈছে তেনেকে চিনাকি বাকি একো চিনিয়ে নাপাওঁ কাকো কেতিয়াবা মনত বেয়াও লাগে যে সমষ্টিৰ এটা ল'ৰাকো চাকৰি দিব পৰা নাই আমাৰ লগত লাগি থকা ল'ৰাবিলাককো দিব পৰা নাই সব মন্ত্ৰী এমএলএৰ মাজে মাজে টেনচনো থাকে আমাৰ লগত যিবিলাক ল'ৰা এইকেইটা দিন আপোনালোকে দেখিছে বিজেপিৰ খুব ৱাল ৰাইটিং হৈ আছে যিবিলাক ল'ৰাই ৱাল ৰাইটিং কৰে তেওঁলোকে আশা কৰে যে আমাক মন্ত্ৰী হলে বিধায়ক হলে পাৰ্টি আহিলে আমাক চাকৰিটো দিব কিন্তু আমি তেওঁলোককো চাকৰি দিয়া নাই কাৰণ আমি অসমৰ কাৰণে ভাল চিন্তা কৰিছো আমি সদায় কওঁ আমি বিজেপি দলত আমাৰ এটাই স্লোগান ৰাষ্ট্ৰ বা সমাজ প্ৰথম পাৰ্টি দ্বিতীয় আৰু ব্যক্তি তৃতীয় সেই কাৰণে আমি সদায় ৰাষ্ট্ৰক বা সমাজক আটাইতকৈ বেছি গুৰুত্ব দিওঁ তাৰ কাৰণে আজি যদি আমাৰ যোনে আমি নিযুক্তি ল'ব আহিছো আমাৰ যদি দেউতামাই চৰকাৰী চাকৰি কৰে সকলোৱে খুধি গম পাব যে আগত চাকৰি মেৰিটত নহৈছিল পাৰ্টি সিস্টেমত চাকৰি হৈছিল পাৰ্টি আৰু টকা এতিয়া কোনোবাই কব যে মইতো মেৰিটত পাইছো তেতিয়া আগৰ জেনেৰেশ্যনৰ মানুহে খুদিবা ভাই মেৰিটত কেনেকে পালা মেৰিট শব্দটো ক'ৰ পৰা আহিল কাৰণ আমাৰ ইয়াত চাকৰি হৈছিল টকা আৰু পাৰ্টি এই দুটাৰ মানে কতোৱে চাকৰি হোৱা নাছিল আৰু থাৰ্ড গ্ৰেড ফৰ্থ গ্ৰেড বাদ দিলো এচিএস অফিচাৰৰ চাকৰি টকাৰ বিনিময়ত হৈছিল বা পাৰ্টিৰ বিনিময়ত হৈছিল যে এই লিডাৰৰ এই সিএমৰ এ অমুক তমুক যদি মই 20 বছৰ আগতে মুখ্যমন্ত্ৰী হলোহেঁতেন
মোৰ গোটেইকেইটা খুলখালী মামা ভাগিন চব ACS অফিচাৰে হ'লহেঁতেন। কিন্তু আজি সেই দিন আমি পৰিৱৰ্তন কৰিলো। আপোনালোকে বুজি পাওক যে 9 লাখ মানুহৰ ভিতৰত আজি আপোনালোক নিৰ্বাচিত হৈছে 4,000 মানুহ। তাৰমানে সকলোৰে এটা বেকগ্ৰাউণ্ড আছে, ভাল কৰি পঢ়িছে, কষ্ট কৰিছে, চাকৰি পাওঁ বুলি কোনেও পোৱা নাই। আৰু আজি বহুতে কয়, বহুতে ময়ো মাজে মাজে ভাবো যে ঠিক আছে, কিন্তু এই চাকৰিখিনি স্বচ্ছতা হোৱাৰ ফলত আমাৰ আৰু এটা কি লাভ হৈছে, যেতিয়া ল'ৰা ছোৱালীয়ে স্কুলত পঢ়িব আৰম্ভ কৰিছে যে নহয় পঢ়িলে চাকৰি পায়। আগতে অসমত এটা ধাৰণা হৈছিলে যে পঢ়িলে চাকৰি নাপায়, গতিকে পঢ়ো কিয়? মাকে কয় ভাল কৰি পঢ়, ল'ৰাই কয় মা পঢ়িলে ক'ত চাকৰি পাম, গতিকে মাটিডোখৰ ৰেডি কৰি থোৱা, মাটিটো বিক্ৰী কৰিয়ে ল'ব লাগিব চাকৰি। এতিয়া মই টিভিত দেখিছো সকলোৱে চাকৰি পাইছে, ৰিক্সা চালকৰ ল'ৰা, ঠেলা চালকৰ ল'ৰা, কৃষকৰ ল'ৰা, বজাৰত দোকান দিয়া ব্যৱসায়ী ল'ৰা আৰু মধ্যবিত্ত পৰিয়ালৰ ল'ৰা ছোৱালীও। আজি চৰকাৰী চাকৰিত সকলো শ্ৰেণীৰ লোকে মেৰিটৰ ভিত্তিত চাকৰি পাব পাৰিছে। আৰু মই আজি গেৰেণ্টি দিব ক'ব পাৰো যে অসমক বাদ দি ভাৰতৰ কোনো ৰাজ্যতে ইমান স্বচ্ছতাৰ ভিত্তিত ক'তো নিযুক্তি হোৱা নাই। এতিয়া 2-3টা কথা। কোনোবা এজন ল'ৰা ইয়াত অহাৰ লগে লগে কৈছে জয় আই অসম, মোৰ খুব ভাল লাগিছে শুনি।